স্মৃতিচৰণৰ আপোনালোকে জানে অসমৰ ভাষা আন্দোলনত প্ৰথম কটনৰ হোষ্টেলত ৰঞ্জিত বৰপূজাৰীক 1960 চনৰ 4 জুলাইত হত্যা কৰা হৈছিলে। তেতিয়াৰ পৰা ৰঞ্জিত বৰপূজাৰীক আমি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ বুলি জানো। ইয়াৰ লগে লগে সেই ৰঞ্জিত বৰপূজাৰীক হত্যাৰ প্ৰতিবাদত নগাঁৱত যি সমদল ওলোৱা হৈছিলে 6 জুলাইত মফিজুদ্দিন আহমেদ কিশোৰজনক ইয়াতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিলে আৰু তেতিয়াৰ পৰাই মফিজুদ্দিন আহমেদ ভাষা আন্দোলনৰ নগাঁও জিলাৰ শ্বহীদ হিচাপে আমি গণ্য কৰি আহিছোঁ। অসমীয়া জাতীয় জীৱনৰ ভাষাৰ কাৰণে যি প্ৰাণ উৎসৰ্গা কৰিলে সেই শ্বহীদগৰাকীৰ স্মৃতিত আজি স্মৃতিচাৰণ সভা। গতিকে অসমীয়া ভাষাটো জীয়াই থাকিলেহে অসমীয়া জাতিটো জীয়াই থাকিব। গতিকে এই যি পথ আমাক দেখুৱাই গ'ল এই শ্বহীদে নিজৰ ত্যাগ, নিজৰ তেজ, নিজৰ প্ৰাণ ত্যাগ কৰি পেলাই অসমীয়া ভাষাটোক বচোৱাৰ কাৰণে যি সংগ্ৰাম কৰি থৈ গ'ল, শ্বহীদ বাৰণ কৰিলে, সেই পন্থাকে সেই আদৰ্শকে আজি অসমীয়া জাতীয় সংগঠনৰ লগতে সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদেও এই আমি শ্বহীদ স্মৃতিচাৰণ সভাখন পাতিছোঁ। গতিকে অনাগত দিনত অসমীয়া ভাষাৰ ক্ষেত্ৰত আহিব লগা সংকটৰ প্ৰতিটো মুহূৰ্তত আমি অসমীয়া জাতীয় সংগঠনৰ লগত সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদে সদায় মাত মাতি যাম। এইখিনিয়ে আপোনালোকৰ মিডিয়া যোগে আমি ক'ব বিচাৰোঁ।